ত্রিপুরা রাস্তা, ডাউকি রাস্তা, মানকাছা রাস্তা আৰু কৰিমগঞ্জ শ্ৰীভূমি ৰাস্তা, এই ৰাস্তাটি বাংলাদেশী সোমাই। এতিয়া আমি সোমোৱাৰ লগে লগে ধৰি লওঁ আৰু যিমান শ্ৰীভূমিৰ পৰা গৈ আছে মানকাছাৰ পৰাও গৈ আছে, গতিকে আৰু ডাউকিৰ পৰা যদি গুৱাহাটী আহি পায়, গুৱাহাটীটো আমি ধৰি আছোঁ। গতিকে এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ। দালালো বহুত এৰেষ্ট কৰিছোঁ, কিন্তু দুখৰ বিষয় দালালবিলাক আমাৰ হিন্দু মানুহবিলাকেৰে 2-4টা ল'ৰাই এইবিলাক কৰি থাকে। এইটোৱে দুখ লাগে চবচে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছোঁ চবতো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। 20-20 হাজাৰ লয় একটা মানুহ। ত্ৰিপুৰা ৰাস্তা, ডাউকি ৰাস্তা, মানকাছা ৰাস্তা আৰু কৰিমগঞ্জ শ্ৰীভূমি ৰাস্তা, এই ৰাস্তাটি বাংলাদেশী সোমাই। এতিয়া আমি সোমোৱাৰ লগে লগে ধৰি লওঁ আৰু যিমান শ্ৰীভূমিৰ পৰা গৈ আছে মানকাছাৰ পৰাও গৈ আছে, গতিকে আৰু ডাউকিৰ পৰা যদি গুৱাহাটী আহি পায়, গুৱাহাটীটো আমি ধৰি আছোঁ। গতিকে এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ। দালালো বহুত এৰেষ্ট কৰিছোঁ, কিন্তু দুখৰ বিষয় দালালবিলাক আমাৰ হিন্দু মানুহবিলাকেৰে 2-4টা ল'ৰাই এইবিলাক কৰি থাকে। এইটোৱে দুখ লাগে চবচে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছোঁ চবতো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। 20-20 হাজাৰ লয় একটা মানুহ।